নমস্কাৰ, মই দেৱজিৎ বৰা আৰু আজি আপোনালোক সকলোকে মই মোৰ সৰু ফাৰ্মখন দেখাব লৈছোঁ। এই দুটা হৈছে মোৰ বৰ। চাওক আপোনালোকে, এই দুইটা হৈছে মোৰ বৰ। এইটো অলপমান সৰু, ই প্ৰায় 50 কেজি ওচৰা-ওচৰি আছে আৰু ই প্ৰায় 70 কেজি ওচৰা-ওচৰি আছে। এইটো হৈছে পিয়'ৰ য়ৰ্কশ্বায়াৰ বৰ, লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ। আৰু এয়া হৈছে চাও, ইয়াতে 5 জনী আছে। ইহঁতবোৰ প্ৰায় 50 কিলো ওচৰা-ওচৰি আছে ইহঁতে। আৰু যি শুই আছে দেখিছে, এজনী আপোনাৰ প্ৰায় 70, প্ৰায় হিটত আহিছে। এতিয়া খালি ক্ৰছ কৰোৱা নাই, আপোনাৰ ক্ৰছটো ধৰি লওক আমি দেৰিকৈ কৰিম, অকণমান ডাঙৰ হওক আৰু 80-90 কিলো আমি ক্ৰছ কৰাম। এয়া আপোনাৰ চব 50 কিলো ওপৰত আছে। আৰু এফালে আছে এজনী আৰু এজনী আৰু এজনী। এইবোৰ আপোনাৰ 45 to 50 কিলো। টোটেল মোৰ তাত 10টা আছে। আৰু ইহঁতক মই পানীৰ ব্যৱস্থা কৰি দিছোঁ, দেখুৱাই আছোঁ। আচলতে ইহঁতক ৱাটাৰ নেপলটো ইউজ কৰিছোঁ যাতে ভাল পানী খাবলৈ পায়। এইটো হৈছে ৱাটাৰ নেপল। এইটো যেতিয়া আপুনি চুই দিয়াৰ লগে লগে পানী ওলাই এবাৰ। চাওক, ইহঁতেও পানী খায়, দেখিছে কিদৰে পানী খাইছে ইহঁতে। দেখিছে ইহঁতে তেনেকৈ পানী খাই আছে। গাহৰিবোৰ যথেষ্ট দীঘল, আপুনি দেখিছে গাহৰিবোৰ যথেষ্ট দীঘল। এইবোৰ পিয়'ৰ লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ হয়। এতিয়া সিহঁতৰ দীঘলটো প্ৰায় 4 ফুটৰ ওচৰা-ওচৰি আছে। দেখিছে পানী কেনেকৈ খাই আছে। এইখন হৈছে ফাৰ্মখন। মই একদম খুব ল' কষ্টত বনাইছোঁ ফাৰ্মখন। মোৰ টোটেল 7টা ৰুম আছে। সেইফালে 1, 2, 3, 4, এইফালে 2টা ৰুম আছে। 2টা ৰুমৰ য'ত এতিয়া বৰ্তমান ৰাখিছোঁ, মই মুৰ্গী ৰাখি দিছোঁ ইয়াতে। মানে কি হ'ল, মোৰ নিজা মুৰ্গী প্ৰডাকশ্যন আছে, লোকেল মুৰ্গী প্ৰডাকশ্যন। এয়া মোৰ দেখিছে লোকেল মুৰ্গী। এটা কয়লাৰ আছে এইটো, বাকী এইবোৰ মোৰ লোকেল মুৰ্গী। বিভিন্ন ধৰণৰ চৰি আছে। আৰু ইয়াত আচলতে মোৰ 700 লোকেল মুৰ্গীৰ পোৱালি আছে আৰু 2টা টাৰ্কি আছে। এইখিনি বৰ্ডিং কৰি থোৱা আছে। এইখিনি মানে আমি অহা সপ্তাহত সিহঁতক বাহিৰত এৰি দিম। এতিয়া অকণমান সৰু হৈ আছে কাৰণে সিহঁতক এতিয়া এৰি দিয়া নাই। আৰু যদি আপোনালোকৰ লোকেল মুৰ্গী পোৱালি লাগে বা অনাগত দিনত গাহৰি পোৱালি লাগে, তো আপোনালোকে মোক যোগাযোগ কৰিব। এইটো মোৰ স্প্ৰে মেচিন। মই ফাৰ্মখন টোটেলি চেনিটাইজ কৰোঁ। মই উইকলি 2 টাইমছ সিহঁতক চেনিটাইজ কৰোঁ। এইটো ফেনাইল, এইটো মুৰ্গীৰ ঔষধ, এইটো আইভাৰমেক্টিন, এইটো গাহৰিৰ কাৰণে আনিছোঁ। এইটো ভিমাৰেল, এইটো হৈছে মোৰ মুৰ্গীৰ কাৰণে। আৰু এইটো টপিকিয়ৰ, এইটো স্প্ৰেটো গাহৰিৰ কাৰণে। এডাল কেটাপা বুলি কয়, গুলটি বুলি কয়, এডাল থৈ দিছোঁ। মানে মাজে মাজে কাউৰী আহে, কাউৰীয়ে মানে মোৰ হেৰি খায়, মুৰ্গী খাবলৈ আহে। এইটো লিক 52, এইটো 1 লিটাৰ বটল। আৰু মই দানাটো বৰ্তমান খুৱাই আছোঁ, গডৰেজৰ দানা খুৱাই আছোঁ। দানা এইটো গডৰেজৰ দানা, এইটো দানা খুৱাই আছোঁ। এইটো গডৰেজৰ গোৱাৰ দানা খুৱাই আছোঁ। আৰু মই পিছফাল দেখাই আছোঁ আপোনালোকক ফাৰ্মৰ। দেখিছে এইটো যে দেখিছে, এইটো মোৰ তাত থকাটো পিয়'ৰ কৰকনাথ মুৰ্গী, ব্লেক চিকেন, যিটো ব্লেক চিকেন বুলি কয়, এইটো কৰকনাথ মুৰ্গী এটা। সেইটো আৰু মই গুবোৰ শুকানে উঠাই নি পেলাই ইয়াত পেলাওঁ। মানে মোৰ বাৰীখনত তামোলৰ গুৰিয়ে চবতে দিওঁ। আৰু এইটো দেখিছে, এইটো নলাটো ৱেষ্টেজ যদি যায়। আৰু ইয়াৰ পানী, একচুৱেলি এইটো মোৰ পানী টেংকি, মই দেখাব পাহৰিছোঁ। এইটো মোৰ পানী টেংকি, ইয়াৰ পৰা পানীটো আহিছে। এইটো মোৰ
পানী বন্ধ কৰা খোলা এইটো এটা লগাই দিছোঁ ইয়াৰ পৰা যায় এটা নেপল ফিট আছে দেখিব আপুনি সেইটো পানী খাই আছে সি এইটো ৱাটাৰ নেপল আৰু এটা বৰ দেখিছে যথেষ্ট ডাঙৰ বৰটো এইটো হৈছে নলাটো সেই তাৰলৈকে আছে দেখিছে গোটেইখিনি মাতা লগাই আহিছে এখন এইটো নলাটো আচলতে মাজত অলপ গোন্ধাইছিল গোন্ধোৱাৰ কাৰণে মই এই গাঁতটো খান্দিছোঁ এইটো লম্বাকৈ খানা যাব আৰু এইটো সৰু হৈ আছে খান্দা পেলাই ইয়াতে তাৰ যিখিনি পানী সেইখিনি যাব আৰু বৰ্তমান মোৰ ৱেষ্টেজখিনি ইয়াত যায় এই খালটোত এইটোত যায় আৰু অতি সোনকালে খালটো পুতিতে যাব পুতি পেলাই বেলেগ ফালে ব্যৱস্থা কৰিম আৰু যদি দূৰৰ পৰা যদি চাই মোৰ ফাৰ্মখন এইখন খুব কম খৰচতে বনাইছোঁ মুৰ্গীখিনি দেখিছে সিহঁতে মই যদি যাওঁ সেইফালে মোৰ পিছে ঘূৰি থাকে কিবা খাবলৈ দিম বুলি এইটো মোৰ ফাৰ্মৰ এৰিয়া সেইটো আমাৰ ঘৰ এইখন হৈছে মোৰ ফাৰ্মখন আৰু যদি কাৰোবাক লোকেল মুৰ্গীৰ পোৱালি লাগে তো আপোনালোকে মোক যোগাযোগ কৰিব মোৰ নাম্বাৰ হৈছে 9101167989 আপোনালোকে অসমৰ যিকোনো জেগাত হ'লেও আমি মুৰ্গী পোৱালি দিব পাৰোঁ এয়া দেখিছে মুৰ্গী চৰি আছে এটা আছে খৰালি হাঁহ এইটো খৰালি হাঁহ দেখিছে আপোনালোকে এইটো সিও এনেকৈ ঘূৰি ফুৰে মুৰ্গীৰ লগত ইমানে মোৰ ফাৰ্মখন আৰু আহি থকা দিনত মই দেখাই থাকিম বেলেগ বেলেগ ধৰণে ফাৰ্মখন এজনী ভিতৰত আহিছে যে পোৱালি হ'ব তেতিয়া দেখুৱাম আপোনালোকক খালি যদি লোকেল মুৰ্গী লাগে যোগাযোগ কৰিব ধন্যবাদ